এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন যদি আপুনি এতিয়ালৈকে কৰা নাই আৰু আপোনালোক কোনসকলে ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। যিহেতু আজি আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ যিহেতু লাষ্ট ডেট আছিলে, তো আপোনালোকৰ লাষ্ট ডেটৰ পিছত এতিয়া আপোনালোকৰ এক্সচেঞ্জৰ যোনখন চাৰ্টিফিকেট হয় সেইখন আপোনালোকে আপডেট কৰিব পাৰিব নাই, তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল, এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰি-ৰেজিষ্ট্ৰেশ্যন আপোনালোকক ইয়াত ধৰি দিছে যে যোনসকলে জানুৱাৰী মাহৰ আগতেই 2024 বৰ্ষৰ জানুৱাৰী মাহৰ আগত যদি আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নামটো ভৰাইছিলে, তেওঁলোকে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনখন চাৰ্টিফিকেট হয় সেই চাৰ্টিফিকেটখন ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগে। তো ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব লাগে কাৰণ আপোনালোকৰ জানুৱাৰী মাহৰ আগত যিহেতু আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ যোনটো আপোনালোকৰ নাম হওক বা আপোনালোকৰ ক্লাছৰ যোনটো এডুকেশ্যনৰ ডিটেইলছ হওক, সেই ভৰোৱা যোনটো আপোনালোকৰ প্ৰচেছ আছিলে সেইটো সম্পূৰ্ণ বেলেগ আছিলে। আৰু এতিয়া আপোনালোকৰ 2024 চনৰ জানুৱাৰী মাহৰ পিছত আপোনালোকৰ সেই পৰ্টেলটোত আপোনালোকৰ সেই ছাবজেক্ট ভৰোৱা হওক বা আপোনালোকৰ আগতে যিহেতু অকল পাছ কৰা ডেটটোহে দিব লাগে, এতিয়া আপোনালোকৰ তাত এডমিশ্যন কেতিয়া লৈছিলে বা পাছ কেতিয়া কৰিলে আদি সকলোবিলাক ডিটেইলছ যিহেতু তাত দিব লাগে। তো সেইকাৰণে আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যনটো এমপ্লয়মেণ্ট এক্সচেঞ্জত কৰিব লাগিব যদিহে আপোনালোকে জানুৱাৰী মাহৰ আগতেই এক্সচেঞ্জ চাৰ্টিফিকেটখন বনাইছিলে। তো এমপ্লয়মেণ্ট এক্সচেঞ্জৰ আপোনালোকৰ ৰি-ৰেজিষ্ট্ৰেশ্যন কৰাৰ যোনটো ডেট হয় সেইটো এতিয়া আপোনালোকৰ বঢ়াই দিলে। আপোনালোকে এতিয়া ডিচেম্বৰ মাহলৈকে আপোনালোকে যোনটো ৰি-ৰেজিষ্ট্ৰেশ্যন হয়, আপোনালোক যোনসকলে জানুৱাৰীৰ পিছত বনাইছিলে, যদি আপোনালোকে ADR কাৰণে এপ্লাই কৰিছে তেতিয়া আপোনালোকে সোনকালেই সেৱা সেতুৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোত গৈ আপোনাৰ এক্সচেঞ্জৰ যোনখন চাৰ্টিফিকেট হয় সেইখন ৰি-ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব।